নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটা ভিডিঅ' লৈ আহিলোঁ গুড হেবিট আৰু বেড হেবিট, ভাল অভ্যাস আৰু বেয়া অভ্যাস। এই অভ্যাসৰ ওপৰত দুটামান কথা ক'ব বিচাৰিছোঁ, দুটামান বস্তু মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকক। তাৰ আগতে কৈ লৈছোঁ এটা কথা যে মোৰ এই ভিডিঅ'বিলাক যে মই বনাই আছোঁ, এই ভিডিঅ'বিলাক চাই মোৰ যিসকল চিনাকি মানুহ তেওঁলোকে ভাবিব পাৰে যে ই যে ইমান সুখৰ কথা কৈ থাকে, ই কিহৰ ইমান সুখত আছে, ইয়াৰ লগততো মাৰ্চিডিজ গাড়ী নাই, ইয়াৰ লগতো ডাঙৰ অট্টালিকা নাই, কিন্তু জীৱনত ডাঙৰ অট্টালিকা বনোৱা নাই। মই ক'ব বিচাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে মানুহ সুখী হ'বৰ কাৰণে বা মানুহৰ সুখ আৰু দুখ এই দুটা বস্তু মানুহে নিজৰ মনেদি নিজৰ মনৰ পৰা সৃষ্টি কৰিব পাৰে, নিজৰ মনৰ পৰা ছেটিংছ কৰিব পাৰে। নিজৰ মনতেই থাকে এইটো বস্তু। এইটো এনেকুৱা বস্তু নহয় যে সুখটো আপোনাৰ ক'ৰবাৰ পৰা নামি আহিব, দুখটো ক'ৰবাৰ পৰা নামি আহিব আপোনাৰ জীৱনলৈ। আপুনি আপোনাৰ কামবিলাকত, আপুনি নিজে কৰি যোৱা জীৱনৰ কামবিলাকত আপুনি কিমান সুখী, আপুনি আপোনাৰ কামবিলাকত কিমান সুখী, আৰু আপুনি আপোনাৰ নিজৰ ঘৰখনক লৈ আপুনি কিমান সুখী, ঘৰখনক আপুনি কিমান ভাল পায়, আপোনাৰ পৰিয়ালটোক আপুনি কিমান ভাল পায়, এই গোটেই বস্তুবিলাক আপুনি কেনেধৰণে লয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। মই যদি বেলেগৰ ঘৰ এটা মোৰ ভাল লগা হয়, মই তাৰ ঘৰটো সদায় যদি চাই থাকোঁ ৰাস্তাৰ পৰা ওলাই পেলাই, বা বৰ ধুনীয়া ঘৰ বনাইছে, বৰ ভাল ঘৰ বনাইছে, তেতিয়া মোৰ ঘৰটো কেতিয়াও ভাল নালাগিব, অৰ্থাৎ মই সুখী হ'ব নোৱাৰিম। আৰু যদি মই বেলেগৰ মাইকী মানুহ চাই ফুৰোঁ, তেতিয়াহ'লে বেলেগৰ মাইকী মানুহ মই ভাল দেখোঁ, তেতিয়াহ'লে মই মোৰ নিজৰ মাইকীজনীক বেয়া দেখিম, তেতিয়াও মই সুখী হ'ব নোৱাৰিম। মোৰ ঘৰটো আজি যেনেকুৱা, মোৰ ঘৰটো আজি যিকণ জেগাত আছে, সেইকণ জেগাত নাথাকি যদি বেলেগ জেগাৰ কথা মই ভাবিলোঁ হ'লে, বেলেগ ঘৰ এটাক দেখি যদি মই নিজৰ মনটোক দুখী কৰিলোঁ হ'লে, যদি মই তাৰ ঘৰটো ভাল বুলি ভাবিলোঁ হ'লে, সেই জেগাখনত মোৰ ঘৰটো হোৱা হ'লে ভাল হ'লে বুলি ভাবিলোঁ হ'লে, তেতিয়াহ'লে মোৰ ঘৰটোক মই বেয়া পালোঁ হ'লে আৰু মোৰ দুখ থাকিল হ'লে, মনত মই দুখী হ'লোঁ হ'লে। গতিকে সুখ আৰু এই দুখ বস্তুটো বেলেগ বস্তু। আপুনিও সদায় নিজৰ মনতে আপুনি বিচাৰি ল'ব পাৰে। আপুনি যিটো ঘৰত থাকে, আপুনি য'ত আছে, আপুনি তাতেই সুখী হ'ব জানিলে তাতেই সুখী হ'ব পাৰিব। মই আজি যিখিনি জেগাত আছোঁ, মই বহুত সুখী আৰু মই ছাকচেছ হৈছোঁ। মই এজন ছাকচেছফুল মানুহ। মই এটা যিটো জেগাত আছিলোঁ, প্ৰথম কথাটো হৈছে যে মই যিটো জেগাত আছিলোঁ আজি কিছু বছৰ আগতে, সেই জেগাৰ পৰা আজি যে মই উদ্ধাৰ হৈ এইখিনি জেগা পাইছোঁহি, মই নিশ্চয় বহুত ভাল কাম কৰিছোঁ চাগে, বহুত ভাল কাম কিছুমান কৰি আহিছোঁ মোৰ জীৱনত, য'ত মই আজি সুখী বুলি ক'ব পাৰিছোঁ। আৰু সদায় আপুনি নিজে কৰা কামটো সদায় ভাল পাব আৰু নিজৰ কামটোক সদায় আগুৱাই লৈ যাবলৈ চেষ্টা কৰক, আপুনিও সুখী হ'ব। আপোনাৰ কামটোক লৈ আপুনিও সুখী হ'ব, তেতিয়া এজন নিশ্চয় আপুনিও সুখী মানুহ হ'ব পাৰিব। যদি আমি সদায় আনৰ বস্তুবিলাক চাই ফুৰোঁ, যদি আমি আনৰ বস্তু চাই থাকোঁ, আনৰ ঘৰ চাওঁ, আনৰ গাড়ী চাওঁ, আনৰ কিবা চাওঁ, আমি কেতিয়াও নিজৰ মাজত সেই সুখবিলাক দেখা নাপাম। আমাৰ মাজত সেই সৰু বহুত সুখ লুকাই থাকে, আমি সেইবিলাক দেখাই নাপাম। আমি আনৰ চাওঁতেই যায় সদায়। সেইকাৰণে আনৰ চোৱা বাদ দিয়ক আৰু নিজে নিজক চাওক সদায়। মই আগৰ ভিডিঅ'টো কৈছোঁ মই বহুত এনেকুৱা কথা। আৰু মই আজিৰ এই ভিডিঅ'টোৰ এই কথাখিনি আৰম্ভ কৰিছোঁ কমকৈ আজি। জীৱনত আপুনি আপোনাৰ বেয়া গুণবিলাক, আপোনাৰ বেয়া যিবিলাক আছে, যদি আপোনাৰ বেয়া গুণ আছে আপোনাৰ ভিতৰত, তেতিয়াহ'লে আপুনি তাক কেনেকৈ শুধৰাব আৰু কেনেকৈ আপুনি ভাল গুণৰ অধিকাৰী হ'ব পাৰিব। এনেই মই ক'বলৈ যোৱা নাই, মই মোৰ নিজৰ জীৱনৰ কিছু অভিজ্ঞতাৰ পৰা
মোৰ নিজৰ জীৱনৰ কিছু অভিজ্ঞতাৰ পৰা মই এই গোটেই বস্তুবিলাক পাই মই বুজিব পাৰিছোঁ যে মই এটা ভাল কাম কৰিছোঁ। গতিকে এনেকুৱা ভাল কাম বুলি ভবা কথাটো, ভাল বস্তুটো মই আৰু 10 জনৰ মাজত এই ভিডিঅ'ৰ জৰিয়তে মই লৈ যাব বিচাৰিছোঁ, যাতে আৰু 10 জনৰ ভিতৰত তাৰে কোনোবা 2জন যাতে মোৰ এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। অকলটো মন্দিৰত গৈ পূজা অৰ্চনা সদায় কৰোঁ, মন্দিৰত গৈ পূজা অৰ্চনা কৰিলেইতো সকলোবিলাক নহয়। মন্দিৰত গ'লে পূজা অৰ্চনা কৰিও আমি ভগৱানক আৰাধনা কৰোঁ আৰু আমি তাৰ পৰা সুফল পাওঁ বুলি ভাবোঁ, সুফল পাওঁ। ঠিক মানুহে ভালপোৱা কাম, মানুহে আপোনাৰ কোনোবা কামৰ পৰা যদি কোনোবা মানুহ এজন উপকৃত হ'ব পাৰিছে, সেইটোৰ পৰাও আমি আশীৰ্বাদ পাওঁ আৰু তাৰ পৰাও আমি জীৱনত আগুৱাই যাব পাৰোঁ। তেনেকৈ বুলি ভাবি মই এই ভিডিঅ'বিলাক বনোৱা আৰম্ভ কৰিলোঁ। গুড হেবিট আৰু বেড হেবিটৰ কথা কৈ আছিলোঁ। মই বহুত কিতাপ তেনেকুৱা পঢ়িছিলোঁ আৰু তাৰে ভিতৰত এখন কিতাপ পঢ়িছিলোঁ মই এজন বিশেষ লেখক আৰু বিশেষ স্পিকাৰ আছিলে। তেওঁ সেই হেবিটছৰ ওপৰত ভাল খ্যাতি অৰ্জন কৰিছে। আমেৰিকাৰ সেই কিতাপখন তেখেতৰ জেমছ ক্লিয়াৰ লিখা অটমিক হেবিটছ, এই কিতাপখন মই পঢ়িছিলোঁ। এই কিতাপখন পঢ়ি মই মোৰ জীৱনৰ সেই বেয়া অভ্যাসবিলাক চব আঁতৰাব পাৰিছিলোঁ। সেইকাৰণে ভাবিছোঁ তাৰ পৰা 2-4টা মই যি পাৰোঁ গোটাই আপোনালোকৰ মাজলৈও লৈ আহোঁ, যাতে আপোনালোকৰ কোনোবা 2জন হ'লেও উপকৃত হ'ব পাৰে। আজি ক'ব বিচাৰিছোঁ মদ আৰু চিগাৰেট, এই দুটা বস্তু কাৰো মুখত কেতিয়াও শুনা নাই যে এইকেইটা ভাল বস্তু বুলি, বা আমিও কেতিয়াও ক'ব নিবিচাৰোঁ এইকেইটা ভাল বস্তু বুলি, ভাল হেবিট বুলি। যদি মদ খোৱাৰ হেবিট আছে সেইটো খুবেই বেয়া হেবিট, আৰু যদি চিগাৰেট খোৱা হেবিট আছে সেইটো খুব বেয়া হেবিট। তাৰ পৰা আমি হয়তো এনেকুৱা হয় যে প্ৰথমতে আমি ফূৰ্তিত খাওঁ, ফূৰ্তিত খোৱা আৰম্ভ কৰা যায় সেই বস্তুবিলাক। তাৰপিছত অকেজনলি খোৱা হয়, কোনোবা এটা উৎসৱ আহিলে উৎসৱত খোৱা আৰম্ভ কৰোঁ 2-4জন লগ বন্ধুৰ লগত মিলি। তাৰপিছত সি লাহে লাহে আমাৰ জীৱনত অভ্যাসত পৰিণত হয়, আৰু যেতিয়া অভ্যাসত পৰিণত হয় সি, তেতিয়া আমি লাহে লাহে তাক বুজি পাওঁ ই আমাক জীৱনত কি দিবলৈ গৈ আছে আৰু কি ক্ষতি হৈছে ইয়াৰ পৰা আমাৰ, আৰু তেতিয়া আমি তাৰ পৰা আঁতৰিব চেষ্টা কৰোঁ, কিন্তু আমি আঁতৰিব নোৱাৰোঁ। মই ক'ব বিচাৰিছোঁ এতিয়া যে আপুনি তাৰ পৰা আঁতৰি আহিব পাৰিব। যিকোনো বস্তু এটা যেতিয়া আমাক ডিষ্টাৰ্ব কৰে বুলি ভাবি লওঁ আমি, মোৰ জীৱনত কাম কৰোঁতে মোৰ ডিষ্টাৰ্ব হৈছে, যেনে ধৰক মই টিভিটো চাওঁ, টিভিটো মই বেছিকৈ চাওঁ, তাৰ কাৰণে মোৰ বহুত লষ্ট হয়, বহুত কামৰ লষ্ট হয়। ঠিক তেনেকৈ আপুনি সেই টিভিটো আপুনি ধৰক বেডৰুমত থকাৰ কাৰণে আপোনাৰ বেছি চোৱা যায় টিভিটো, আপুনি বেডৰুমৰ পৰা টিভিটো নি বেলেগ এটা ৰুমত থৈ দিয়ক, আৰু পৰাপক্ষত আপুনি তাৰ ৰিম'টটোৰ পৰা বেটেৰীটো খুলি থৈ দিব। ঠিক তেনেকুৱা ধৰণৰ কাম কৰিলে আমি তাৰ পৰা কিছু ৰিলিজ পাব পাৰিম, কিছু ৰেহাই পাব পাৰিম, আৰু আমাৰ টিভি চোৱা কামটো কমি যাব। যিকোনো অভ্যাস এটা আমি একেদিনাই এৰি দিব নোৱাৰোঁ, কিন্তু তাক লাহে লাহে কৰিলে আমি এৰি দিব পাৰিম। আপুনি কিছুমান বেয়া কাম এৰিবৰ হ'লে কিছুমান ভাল কাম কৰা আপুনি আৰম্ভ কৰিব লাগিব। যেনেকৈ ধৰক
আপোনাৰ পানী খোৱাটো আপোনাৰ দিনটোত কম হয়, কম পানী খাই আপুনি নিজে অনুভৱ কৰে যে মই কম পানী খাওঁ, তো আপুনি কেইটামান বটলত পানী ভৰাই আপুনি দেখি থকা জেগাবিলাকত পানী বটলকেইটা থৈ দিব ঘৰত, আৰু দেখিব আপুনি পানী খোৱাটো আপোনাৰ অট'মেটিকলি বেছি হৈ যাব। যেতিয়া আপুনি চকুৰ আগত দেখি থাকিব তেতিয়া আপোনাৰ খোৱাটো বাঢ়ি যাব। আৰু সেই পানী বটলটো যদি আপুনি ফ্ৰিজত সোমোৱাই থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ পানীটো খোৱা পৰিমাণটো কমি যাব, কাৰণ আপুনি চকুৰে দেখা পাই নাথাকে, চকুৰে দেখা জেগাত থ'ব। আৰু ঠিক তেনেধৰণে আপুনি যদি এই মদৰ পৰা আঁতৰিব বিচাৰিছে, প্ৰথম কথা আপুনি তেনেকুৱা জেগাত যোৱাটো আপুনি বাদ দিয়ক। যিবিলাক জেগাত আপুনি আগতে মদ খাইছিলে আপুনি সেইবিলাক জেগাত আজিৰ পৰা যোৱাটো বাদ দিয়ক। আৰু যিসকল বন্ধুৰ লগত, মই সকলো বন্ধুৰ কথা ক'ব যোৱা নাই, যিসকল বন্ধুৰ লগত থাকিলে আপুনি আপোনাৰ খোৱাটো খাইছিলে বা খাবলগীয়া হয়, তেনেকুৱা কিছুমান বন্ধুৰ পৰা আপুনি কিছুদিনৰ কাৰণে হ'লেও আঁতৰি থাকক। আৰু আপুনি মদ খাই কোনো মানুহ ডাঙৰ হোৱা নাই কেতিয়াও, আৰু মদ খাই মানুহ সদায় ধ্বংসহে হ'ব পাৰিব। আমি ভাবোঁ যে অকণমানহে খাইছোঁ, অকণমানহে খাইছোঁ, মোৰ কি হ'ব, কিন্তু সেই অকণমান কামটো যে আমি সদায় কৰি গৈ আছোঁ, তাৰ পৰাতো আমি এটা সময়ত আমি এটা ডাঙৰ ৰিজাল্ট পাব পাৰোঁ, এটা হয়তো বেয়া ৰিজাল্ট পাব পাৰোঁ আমাৰ জীৱনৰ। আৰু সেইটো বস্তু যিটো আপোনাৰ ঘৰখনৰ মানুহ কেতিয়াও সুখী নহয়, আপোনাৰ মাইকী মানুহ কেতিয়াও সুখী নহয়, আপোনাৰ মাক বাপেক কেতিয়াও সুখী নহয়। যদি এজন মদাহী মানুহ এখন ঘৰত থাকে, মই সেইসকল মদাহীৰ কথা কৈছোঁ যিসকলে আদত বনাই লৈছে, নাখালে থাকিব নোৱাৰে, আৰু আজি তেওঁলোকে এৰিম বুলি ভাবি এৰিব পৰা নাই, এৰিব নোৱাৰা হৈ গৈছে। সদায় ভাবে তেওঁ যে আজি ৰাতি যেতিয়া অভাৰ হৈ যায়, আজি যেতিয়া কিবা এটা এক্সিডেণ্ট হৈ যায়, বা আজি যদি ফেমিলিৰ লগত কাজিয়া হৈ যায়, কিবা এটা হৈ যায়, তেতিয়া তেওঁ ভাবে যে মই কালিৰ পৰা নাখাওঁ, কাণত ধৰিছোঁ আৰু কালিৰ পৰা নাখাওঁ। কিন্তু যেতিয়া আকৌ কালিলৈ আহে, ঠিক সেইজন মানুহে আকৌ কোৱা আৰম্ভ কৰি দিব যে এই দুৰ্গা পূজাটো আহি আছে, এই দুৰ্গা পিছৰ পৰা আৰু নাখাওঁ, আৰু বা মাঘ বিহু উৰুকা আহি আছে, উৰুকাৰ দিনা খাই লওঁ, তাৰপিছত আৰু নাখাওঁ, আজি এৰি দিলে দেখোন মই উৰুকাৰ দিনা খাবই নোৱাৰিম, উৰুকাৰ দিনা এনজয় কৰিব নোৱাৰিম, মই একোৱেই কৰিব নোৱাৰিম। তেনেকুৱা কথা নহয়। যদি আপুনি সেইটো বেয়া বস্তু বুলি ভাবি লৈছে মনত, যদি বেয়া বুলি আপুনি অনুমান কৰিব পাৰিছে, তেতিয়াহ'লে তাক কালিলৈ নথব, আপুনি আজিৰ পৰাই এৰা আৰম্ভ কৰি দিয়ক, আজিৰ পৰাই এৰা আৰম্ভ কৰি দিয়ক। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল বটনটোও দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক, মই বহুত এনেকুৱা ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিম, যিবিলাক কাম কৰি, যিবিলাক যেনেকৈ ধৰণে পঢ়ি বা যেনেকৈ ধৰণে শিকি বুজি মই মোৰ নিজৰ জীৱনটো চেঞ্জ কৰি দিব পাৰিছোঁ, নিজৰ জীৱনক সলাই পেলাই মই আজি এই জেগাত থাকিব পাৰিছোঁ এনেকৈ হাঁহি মাতি। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল মানুহে চিগাৰেট খায়, দেখা পাওঁ আমি সাধাৰণতে, ধৰি লওক ফূৰ্তিতে খায় বা টেনশ্যনতে খায়, টাইম পাছৰ কাৰণে খায়। কোনোবা এজন মানুহক লগ পাবলৈ ৰৈ আছে, মানুহজন অহা অকণমান দেৰি হ'ল, ওচৰতে এখন দোকান আছে, তাৰ পৰা এটা চিগাৰেট লৈ অহা দেৰি হৈছে, চিগাৰেট এটাকে খাওঁ, টাইম পাছ হ'ব, এটা মুডটো চেঞ্জ হ'ব, খং উঠিছে মুডটো চেঞ্জ হ'ব, তেনেকৈ নিজক সজাই লওঁ আমি।
নিজক সজাই লওঁ আৰু নিজক সেই পৰিস্থিতিলৈ লৈ যাওঁ আৰু নিজে ৰিলিজ পাইছোঁ বুলি ভাবোঁ তাৰ পৰা। কিন্তু নহয়, ইফালেতো মানুহটো যালে লৈ আছোঁ, সি অহাটো দেৰি অলৰেডি হৈছে, হ'বই দেৰি। কিন্তু মই চিগাৰেটটো খাই দিলেতো সি সোনকালে সি পাই নাযায়হি মোৰ ওচৰত। কিন্তু এটা কথা সত্য, তেনেকৈ কৰোঁতে কৰোঁতে কিন্তু মোৰ জীৱনত এটা মোৰ অভ্যাসলৈ পৰিণত হয়। সেই বস্তুটোৱে কিন্তু আমাৰ জীৱনলৈ এটা অভ্যাসৰ পৰিণত হয় আৰু সেই বস্তুটোৱে আমাক বহুত ক্ষতি কৰিব পাৰে। গতিকে আৰু যিসকল মানুহে চিগাৰেট খায়, মই তেওঁলোকক হাতযোৰ কৰি ক'ব বিচাৰিছোঁ যে চিগাৰেটটোৱে আপোনাক যিমান ক্ষতি কৰে, আপুনি যদি চিগাৰেট খাই আপোনাৰ ঘৰত গুচি গৈছে, তেতিয়াহ'লে আপোনাৰ গোন্ধটো লগত গৈছে। আপুনি চিগাৰেট খোৱাৰ সেই ধোঁৱাৰ গোন্ধ, সেই চিগাৰেটৰ গোন্ধ আপুনি লগত লৈ যায় আৰু লৈ যাওঁতে আপোনাৰ যিমান ক্ষতি হয়, তাতকৈ বেছি ক্ষতি আপোনাৰ বাচ্চাটো, আপোনাৰ মিছেছৰ, আপোনাৰ মা দেউতাৰ হ'ব পাৰে ঘৰত। গতিকে বেয়া বস্তু জীৱনৰ পৰা আঁতৰাই পেলাওক। তাৰ পৰা কোনো ভাল ৰিজাল্ট পোৱা নাযায়। এটা বস্তু যেতিয়া সদায় বাৰে বাৰে সদায় আমি সদায় প্ৰতিৰোজ আমি সেই কামটো কৰি গৈ থাকোঁ, অকণমানকৈ কৰক লাগে, আমি এটা খুব বেয়া জেগাত গৈ পাই যামগৈ, বেয়া ফল পাম, বেয়া ৰিজাল্ট পাম তাৰ পৰা। সদায় যদি আমি কিবা এটা ভাল কাম কৰোঁ, সদায় যদি এপোৱা আমি গাখীৰ খাওঁ, সদায় যদি আমি এপোৱা গাখীৰ খাওঁ, সদায় অকণমানকৈ খাওঁ কিন্তু সদায় খাওঁ, তাৰ পৰা আমি নিশ্চয় এটা হেল্থৰ কাৰণে এটা ভাল ৰিজাল্ট পাম। কিন্তু সদায় আপুনি সেই এপেককৈও যদি মদ খায়, এটাকৈও যদি চিগাৰেট খায় ডেইলি, তেতিয়াহ'লে সেই বস্তুটোৰ পৰা আমি নিশ্চয় এটা বেয়া ৰিজাল্ট পাম এটা দিনত। গতিকে আজিয়ে সেই বেয়া গুণবিলাক যদি আছে, আপুনি নিজৰ জীৱনৰ পৰা আঁতৰাই পেলাওক আৰু নিজক সদায় ভাল কামৰ লগত জড়িত কৰি ৰাখক। সেইবিলাক আঁতৰাবলৈ হ'লে সদায় নিজক ভাল কামৰ লগত জড়িত কৰি ৰাখক। যেনে ৰাতিপুৱা আপুনি সোনকালে উঠক, ৰাতিপুৱা আপুনি কাম থাকিলেও নাথাকিলেও আপুনি ৰাতিপুৱা সোনকালে উঠক আৰু আপুনি ডেইলি 1 কিলোমিটাৰ খোজকাঢ়ক। নদৌৰিলেও আপুনি 1 কিলোমিটাৰ খোজকাঢ়ক। আপোনাৰ নিজৰ মনটো গোটেই দিনটোৰ কাৰণে ফ্ৰেছ লাগি থাকিব। নিজৰ মনটো আপোনাৰ গোটেই দিনটোৰ কাৰণে ফ্ৰেছ লাগি থাকিব, ভাল লাগি থাকিব। আপোনাৰ অন্য কামখিনি কৰাত আপোনাৰ সহায় হ'ব। তেনেকুৱা ধৰণৰ কাম কৰক। আৰু আপুনি কোনোবা এখন এনেকুৱা ভাল লেখকৰ ভাল জীৱনৰ কাহিনী পঢ়ক, যি দুটা ভাল কথা তাৰ পৰা আপুনি অধ্যয়ন কৰিব পাৰিব, ভাল কথা দুটা আপুনি নিজৰ জীৱনত খটাব পাৰিব। যিখিনি সময়ত আপোনাৰ মদ খাব মন যায়, সেই সময়খিনিত আপুনি নিজক ব্যস্ত কৰি ৰাখক। হয় টিভি চাওক, গান শুনক, নহ'লে ঘৰৰ কিটচেনত আপুনি কিবা খানা চানা বনাই আপুনি নিজক ব্যস্ত ৰাখক। সেই সময়খিনি বৰ ইম্পৰ্টেণ্ট। সেই সময়খিনিত আপুনি নিজক ব্যস্ত কৰি ৰাখক। আৰু আপুনি যদি মদ খাই কোনোবা ফাংচনত গৈছিলে, আগতে এনজয় কৰিছিলে, এনজয় বুলি ভাবিছিলে, ফাংচনত গৈ নাচিছিলোঁ, গাইছিলোঁ, এই গোটেই বস্তুবিলাক, সেই গোটেই বস্তুবিলাক আপুনি এভইড কৰি চলক। গোটেই বস্তুবিলাকৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখক। আপুনিও নিজৰ জীৱন সলাই পেলাব পাৰিব। আপুনিও এদিন নিজৰ হেবিটছবোৰ, বেয়া হেবিটছবোৰক ভাল হেবিটছলৈ পৰিৱৰ্তন কৰিব পাৰিব, লৈ আনিব পাৰিব। 2-4 দিনত আপুনি নিজক সলনি নাপাবও পাৰে। মই মোৰ জীৱনৰ এনেকুৱা বহুত মানুহ দেখিছোঁ, যিয়ে 5 দিন, 10 দিন, 20 দিন, এমাহ নোখোৱাকৈ থাকে, সম্পূৰ্ণভাৱে নোখোৱাকৈ থাকে আৰু নিজে প্ৰশ্ন কৰে যে মই দেখোন নোখোৱাকৈ থাকি মই শকত হোৱা নাই, মই ক্ষীণোৱা নাই, মই বগা হোৱা নাই, মই ক'লা হোৱা নাই। গতিকে আপুনি সেইবিলাক বস্তু বাদ দিয়ক। আপুনি সেইটো বস্তু চোৱাৰ নিজক বাদ দিয়ক। আমি সকলো মানুহে, আমি মানুহবিলাকে একেদিনাই ধনী হোৱাৰ সপোন দেখোঁ, একে ৰাতিতে ধনী হোৱাৰ সপোন দেখোঁ। বহুত মানুহে আমি একেদিনাই ধনী হোৱাৰ সপোন দেখোঁ, একে ৰাতিতে ধনী হোৱাৰ সপোন দেখোঁ। আমি 4-5 দিনত আমাক ৰিজাল্ট লাগে, আমাক সোনকালে ৰিজাল্ট লাগে। আমাক মানুহবিলাকক আমাক সোনকালে ৰিজাল্ট লাগে। যিকোনো এটা ভাল বস্তুৰ সোনকালে ৰিজাল্ট বিচাৰোঁ আমি।
কিন্তু যিকোনো এটা ভাল বস্তু সোনকালে ৰিজাল্ট পোৱা নাযায়। ধৰি লওক আমি জিমত যাওঁ, 5 দিন গ'লোঁ, 6 দিন গ'লোঁ, 10 দিন গ'লোঁ, বা মোৰ দেখোন বডি চডি হোৱাই নাই, যোৱা বাদ দি দিওঁ। তেনেকুৱা নহয়। কিবা এটা ভাল ফল পাবলৈ হ'লে আপুনি বহুত দীঘলীয়া এটা যুদ্ধ, আপোনাৰ দীঘলীয়া কিছু দিন, আপুনি কিছু বছৰ আপুনি কৰিব লাগিব, তাৰ পৰা এটা ভাল ৰিজাল্ট পোৱা যায়। ভাল ৰিজাল্ট এটা পাবলৈ হ'লে আপোনাক এটা দীঘলীয়া যাত্ৰা আপুনি কৰিব লাগিব, দীঘলীয়া টাইম, বেছি সময় আপুনি কৰিব লাগিব, তেতিয়া আপোনাৰ ভাল ৰিজাল্ট পোৱা যায়। কিন্তু বেয়া কাম এটা আপুনি একেদিনাই কৰিব পাৰে, বেয়া কামৰ গৰাকী আপুনি একেদিনাই হ'ব পাৰে, তাত কোনো সন্দেহ নাই। আৰু যিসকলে বডি বনাইছে, যিসকলক দেখি আমি জিমলৈ যাওঁ, সেইসকলে বহুত কষ্ট কৰিছে, বহুত দিনৰ পৰা কৰিছে, বহুত হয়তো বছৰৰ পৰা কৰিছে, সদায় কৰিছে, তাৰ ফলত তেওঁ সেই ৰিজাল্ট পাইছে। আমি 2 দিন 4 দিনতে তেওঁৰ দৰে হৈ যাব নোৱাৰোঁ। গতিকে আমি যি নকৰোঁ, যিয়ে এটা ভাল কৰিবলৈ নাযাওঁ, সদায় বাৰে বাৰে তাক কৰি থাকিব লাগিব, তাৰপিছতহে আমি এটা ভাল ৰিজাল্ট পাম। ভিডিঅ' বনাব নাজানো, আগলৈকো এনেকৈ মই আপোনালোকৰ লগত বহুত ভিডিঅ'ত শ্বেয়াৰ কৰি যাম। যদি মোৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, আৰু যদি মোৰ ভিডিঅ'টোত কিবা ভুল হয় মোৰ, তেতিয়াহ'লে মোক আপোনালোকে এটা মেছেজ কৰি জনাব, এটা কমেণ্ট কৰি জনাব, যাতে মই শুধৰাই ল'ব পাৰোঁ পিছৰ ভিডিঅ'বোৰ। জয় আই অসম।